নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো বনৰক্ষী ফৰেষ্ট গাৰ্ড আৰু আপোনালোকৰ AFPFৰ পোষ্ট আছে, আপোনালোকৰ AFPF আৰু ফৰেষ্ট গাৰ্ডৰ নিউ ভেকেঞ্চি কেতিয়া আহিব আৰু আপোনালোকৰ AFPF কেনেকুৱা হয় বা ফৰেষ্ট গাৰ্ড কেনেকুৱা হয় আপোনালোকক সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো সকলোকে চাব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? আপোনালোকৰ অলপ দিন আগত অসমত যি উপ নিৰ্বাচন হৈ গ'ল, আপোনালোকৰ উপ নিৰ্বাচনৰ বাবে যি নিৰ্বাচনী সভা, আপোনালোকৰ বঙাইগাঁও এখন নিৰ্বাচনী সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি ভাষণ ৰাখিছিল, তেওঁ ভাষণত কৈছিল যে অহা মাৰ্চ মাহত অসমত নতুনকৈ ৩৫,০০০ পদ মুকলি হ'ব। তাৰপিছত যেতিয়া আপোনালোকৰ ২০২৪ চনৰ আগষ্ট মাহত AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আপোনালোকৰ যি পাছিং আউট পেৰেড হৈছিল, আপোনালোকৰ পাছিং আউট পেৰেড হৈছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত। তেতিয়া তেওঁ তাত যি ভাষণ দিছিল তেতিয়াও তেওঁ কৈছিল যে আকৌ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত AFPFত নতুনকৈ ৬০০ পদৰ বাবে এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ এডভাৰটাইজমেণ্ট অহাটো চিয়'ৰ। গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিব। তাৰপিছত আপোনালোকৰ ২০২৩ চনত যি ফৰেষ্ট গাৰ্ডৰ নিযুক্তি হৈছিল, তেতিয়া আপোনালোকৰ বহুতো কেণ্ডিডেটে আপোনালোকৰ চাকৰি পাই চাকৰিত জইন নকৰিলে। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত এতিয়া বহুতখিনি মানুহ ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2লৈ প্ৰমোশ্যন হৈ গৈছে আৰু বহুতো মানুহৰ ৰিটায়াৰমেণ্ট হৈছে। গতিকে আপোনালোকৰ আজিৰ ডেটত ফৰেষ্ট গাৰ্ডতো বহুতখিনি ভেকেঞ্চি আছে। গতিকে যেতিয়া আপোনালোকৰ ২০২৫ চনৰ মাৰ্চ মাহত নতুনকৈ এডভাৰটাইজমেণ্ট আহিব, তেতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF দুয়োটাতে আপোনালোকৰ নতুনকৈ পদ আহিব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থ'ব। তাৰপিছত এতিয়া আপোনালোকক জনাই দিম যে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ দুয়োটা পোষ্ট কেনেকুৱা ধৰণৰ। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ড মানে হৈছে বনৰক্ষী। অসমীয়াত বনৰক্ষী মানে আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে যে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাছ, মানে আপুনি হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আপোনালোকক কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে, জাষ্ট আপুনি হাই ছেকেণ্ডেৰী পাছ হ'লে আপুনি ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ AFPFৰ বাবে যদি আপুনি এপ্লাই কৰে, আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব 10 পাছ, মানে আপুনি মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিক পাছত আপোনালোকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজ নাই বা আপুনি গিফ্ট মাৰ্ক থাকিলেও আপুনি মেট্ৰিক পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে শিক্ষাগত অৰ্হতাৰ বিষয়ে গম পালে। তাৰপিছত যি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আছে, ফৰেষ্ট গাৰ্ডৰ 4টা ষ্টেপ আৰু আপোনালোকৰ AFPFৰ 3টা ষ্টেপ। আপোনালোকৰ দুয়োটাৰ বাবে ফাৰ্ষ্ট আপোনালোকৰ ৰানিং হ'ব ল'ৰাসকলৰ ৩২০০ মিটাৰ আৰু ছোৱালীসকলৰ ১৬০০ মিটাৰ। তাৰপিছত আপোনালোকৰ লং জাম্প হ'ব। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। আপোনালোকৰ ৰিটেন টেষ্টটো একেই হয়, যেনেকৈ অসম আৰক্ষী ABUB ৰিটেন টেষ্টটো একেই হয়, আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPFৰ ৰিটেন টেষ্ট একেটাই হয়। আপোনালোকৰ পেপাৰ বেলেগ নাহে, যদিও মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ লাগিলে হয়, আপোনালোকৰ একেখন পেপাৰে আহিব। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো এক্সট্ৰা ইভেণ্ট হৈছে সেইটো হৈছে আপোনালোকৰ ৱাকিং টেষ্ট। আপোনালোকৰ ল'ৰাসকলে ২৬ কিলোমিটাৰ আৰু ছোৱালীসকলে ১৬ কিলোমিটাৰ আপোনালোকে খোজকাঢ়িব লাগিব। আপোনালোকৰ টেষ্ট হয়, আপোনালোকৰ সেইটো জাষ্ট কোৱালিফাই কৰিলেই হয়। আপোনালোকৰ ল'ৰাসকলে ২৬ কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত কোৱালিফাই কৰিব লাগে, কিন্তু আপোনালোকৰ AFPFত সেইটো ইভেণ্ট নাই। তাৰপিছত আপোনালোকে AFPF আৰু ফৰেষ্ট গাৰ্ড দুয়োটাৰ বাবে আপোনালোকে ভাইভা দিব লাগিব। গতিকে আপোনালোকে চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে গম পালে। তাৰপিছত আপোনালোকৰ যি দৰমহাটো কোনটোৰ বেছি, বহুতে সেই কুৱেশ্যনটো কৰি থাকে, আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ দৰমহা বেছি নে AFPFৰ বেছি। এতিয়া আপোনালোকৰ ২০২৩ চনৰ যি আপোনালোকৰ ২৬ মে' দিনা আপোনালোকৰ এপইণ্টমেণ্ট দিছিল, আপোনালোকৰ ৯৬০টা নে 30টা আপোনালোকৰ AFPF আৰু প্ৰায় ১২০০ ফৰেষ্ট গাৰ্ড। আপোনালোকৰ সেইখিনিৰ আজিৰ ডেটত যি ফৰেষ্ট গাৰ্ড আৰু AFPF আছে, AFPFৰ দৰমহাটো আপোনালোকৰ ফৰেষ্ট গাৰ্ডতকৈ বেছি, কাৰণ AFPFখিনিয়ে এটা হাথিয়াৰ এলাউন্স পায় আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডখিনিয়ে হাথিয়াৰ এলাউন্স নাপায়। তাৰপিছত AFPFখিনিয়ে আপোনালোকৰ এক্সট্ৰা এটা ৰেচন মানি পায়, আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডখিনিয়ে নাপায়। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডতকৈ AFPFৰ দৰমহা বেছি। তাৰপিছত আপোনালোকৰ দৰমহাটো বহুতে সুধি থাকে। এতিয়া আপোনালোকক মই ফৰেষ্ট গাৰ্ডৰ যিটো দৰমহাটো ইংগিতত কৈ দিছোঁ যে
আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ দৰমহা 2023 চনত যিখিনি সোমাইছিল তেওঁলোকৰ দৰমহা আজিৰ ডেটত 30+ আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকক যিটো দৰমহাটোৰ বিষয়ে কোনো কৈ নিদিয়ে যে মই ইমান টকা পাওঁ গতিকে আপোনালোকক কৈ দিলোঁ যে যি ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গাৰ্ডৰ 30+ তাৰ লগত আপোনালোকৰ যিখিনি AFPF হয় AFখিনি আৰু প্ৰায় 2500-3000 টকা বেছি পায় তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ হাতিয়াৰ থাকে নে AFPFৰ হাতিয়াৰ থাকে এইটো বহুতৰে কোৱেশ্চন যে AFPFৰ কি হাতিয়াৰ দিয়ে এতিয়া আপোনালোকৰ এজন ফৰেষ্ট গাৰ্ড যেতিয়া ৱাইল্ড লাইফত থাকে তেওঁ হাতিয়াৰ ইস্যু থাকে কিন্তু আপোনালোকৰ নৰ্মেল বা সোশ্যাল ফৰেষ্ট্ৰিত থাকিলে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো ধৰণৰ হাতিয়াৰ ইস্যু নাথাকে গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো ধৰণৰ হাতিয়াৰ নাই তাৰপিছত আপোনালোকৰ AFPF যেতিয়া তেওঁলোকে জইন কৰে তেওঁলোকৰ নামত এটা হাতিয়াৰ ইস্যু হৈ যায় গতিকে আপোনালোকৰ AFPF খিনি হাতিয়াৰ থাকে আপোনালোকে যি ডিউটিয়ে নাযাওক তেওঁলোকৰ লগত এটা হাতিয়াৰ থাকিবই এতিয়া আপোনালোকৰ নতুনকৈ যিখিনি AFPF সোমাইছে তেওঁলোকক এতিয়া ঘাটক হাতিয়াৰ দিছে কিছুমানক SLR দিছে আৰু কিছুমানক ইনচাৰ্জ দিছে আৰু কিছুমান কৰবাত থিনুঠি দিছে গতিকে আপোনালোকক কোনো এটা নিৰ্দিষ্ট হাতিয়াৰ দিব বুলি কৰিব পৰা নাযায় আপোনালোকৰ পাইখিনিকে আপোনালোকৰ ইনচাৰ্জ আৰু ঘাটক দিছে গতিকে আপোনালোকে হাতিয়াৰৰ বিষয়ে গম পালে তাৰপিছত আপোনালোকৰ প্ৰমোচন চিষ্টেমটো কেনেকুৱা বহুতৰে এটা কোৱেশ্চন এটা ডাঙৰ কোৱেশ্চন আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ প্ৰমোচন চিষ্টেমটো কেনেকুৱা আপোনালোকৰ এতিয়া ফৰেষ্ট গাৰ্ডৰ প্ৰমোচন চিষ্টেমটো বেলেগ আৰু AFPFৰ প্ৰমোচন চিষ্টেমটো বেলেগ এতিয়া ফৰেষ্ট গাৰ্ডৰ প্ৰমোচন চিষ্টেমটো হৈছে আপুনি ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2 হ'ব তাৰপিছত আপুনি ফৰেষ্টাৰ 1 হ'ব ফৰেষ্টাৰ 1 হোৱাৰ পিছত আপুনি ডেপুটি ৰেঞ্জাৰ হ'ব তাৰপিছত আপুনি ৰেঞ্জাৰ হ'ব তেনেকৈ আপুনি ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিব তাৰপিছত আপোনালোকৰ AFPFৰ প্ৰমোচন চিষ্টেমটো হৈছে আপুনি প্ৰথম কনষ্টেবল হ'ব প্ৰথম আপুনি কনষ্টেবলত সোমাব লাগিব তাৰপিছত আপোনালোকৰ লেন্স নায়ক হ'ব মানে আপোনালোকৰ ইয়াৰ এটা ফিটা লাগিব তাৰপিছত আপোনালোকৰ নায়ক হ'ব তেতিয়া আপোনালোকৰ দুডাল ফিটা লাগিব তাৰপিছত আপুনি হাবিলদাৰ হ'ব হাবিলদাৰ হ'লে আপোনালোকৰ 3ডাল ফিটা লাগিব তাৰপিছত আপোনালোকৰ এটা ষ্টাৰ লাগিব তাৰপিছত 2টা ষ্টাৰ লাগিব মানে SI হ'ব তাৰপিছত তেনেকৈ আপুনি ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিব গতিকে আপোনালোকৰ যি প্ৰমোচন চিষ্টেমটো গম পালে এতিয়া বহুতে কোৱেশ্চন কৰে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিপাৰ্টমেণ্টেলি এক্সাম হয় নে নহয় এতিয়া আজিলৈকে মই যিমানখিনি জানো আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি প্ৰমোচনৰ কাৰণে এক্সাম নহয় গতিকে আপোনাক ক'ব পাৰোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ ডিপাৰ্টমেণ্টেলি এক্সাম হোৱাৰ চান্সটো বহুত বেছি কম আপোনালোকৰ এক্সাম আজিলৈকে হোৱাই নাই তাৰপিছত আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF এতিয়া আপোনালোকৰ বহুতে কোৱেশ্চন কৰে যে ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ থাকে নে নাথাকে যেতিয়া আপুনি ফৰেষ্ট গাৰ্ডত সোমাব আপুনি যেতিয়া পাছিঙত পেৰিড হৈ ওলাই আহিব তাৰপিছতে আপোনালোকৰ কাণৰ এটা ষ্টাৰ লাগি যাব গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ থাকে এনেকৈ এটা আপুনি ওলাই ডাইৰেক্ট লগাব পাৰিব তাৰপিছত আপোনালোকৰ যিখিনি বেটেলিয়ানখিনি আৰু ফৰেষ্ট গাৰ্ডখিনি আপোনালোকৰ ডিচিপ্লিনটো কেনেকুৱা এতিয়া আপোনালোকৰ যেতিয়া বেটেলিয়ানৰ সোমায় তেতিয়া আপোনালোকৰ বহুতখিনি হেডকোৱাৰ্টাৰ থাকে গতিকে আপোনালোকৰ হেডকোৱাৰ্টাৰ থাকিলে আপোনালোকৰ ডিচিপ্লিনৰ বিষয়ে জানে গতিকে যদি হেডকোৱাৰ্টাৰ থাকে তেতিয়া আপোনালোকৰ ডিচিপ্লিনখিনি বেছি হয় কিন্তু আপোনালোকৰ বাহিৰত থাকিলে প্ৰায় একেই আপোনালোকৰ যি ডিউটি আছে ডিউটি ক্ষেত্ৰতো প্ৰায় একেই তাৰপিছত আপোনালোকৰ প্ৰায়খিনি একেই হয় গতিকে যদি AFPFজন যদি আপুনি হেডকোৱাৰ্টাৰ থাকে তেতিয়া আপোনালোকৰ ডিচিপ্লিনটো অলপ বেছি হয় তাৰপিছত আহি গ'ল আপোনালোকৰ যি ট্ৰেন্সফাৰ চিষ্টেমটো কেনেকুৱা হয় এতিয়া আপুনি যদি AFPFত সোমায় তেতিয়া আপোনালোকৰ বৰ্তমান অসমত AFPFৰ 3টা বেটেলিয়ান আছে আপোনালোকৰ ফাৰ্ষ্ট হেডকোৱাৰ্টাৰটো হৈছে আপোনালোকৰ গুৱাহাটী বৈশিষ্ট্যত আছে তাৰপৰা আপোনালোকৰ ছেকেণ্ড হেডকোৱাৰ্টাৰ আপোনালোকৰ নগাঁও টিকনিমানত আছে আৰু আপোনালোকৰ থাৰ্ড হেডকোৱাৰ্টাৰ লখিমপুৰত হ'ব বুলি কোৱা শুনিছোঁ কিন্তু আজিলৈকে তাৰ কোনো ধৰণৰ কাম হোৱা নাই লখিমপুৰত কোনো ধৰণৰ অফিচ নাই কিন্তু আপোনালোকৰ যিখিনি থাৰ্ডৰ মানুহ আপোনালোকৰ ছেকেণ্ডতে কামখিনি হৈ আছে আৰু কিছুমানৰ ফাৰ্ষ্টতো হৈ আছে কিন্তু আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ অসমত প্ৰতিখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ DFO ডিভিজনেল ফৰেষ্ট অফিচ আপোনালোকৰ DFO অফিচ আছে গতিকে আপোনালোকৰ যিখিনি ফৰেষ্ট গাৰ্ডখিনি আপোনালোকৰ জিলাখনৰ DFOজনৰ আণ্ডাৰত থাকে গতিকে যেতিয়া আপুনি ট্ৰান্সফাৰ ল'ব তেতিয়া আপুনি ধৰি লওক লখিমপুৰ ডিষ্ট্ৰিক্টত আছে আপুনি যদি যোৰহাট ডিষ্ট্ৰিক্টলৈ যায় তেতিয়া আপোনাৰ যি ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো চেঞ্জ হ'ব লাগিব আপোনালোকৰ যি ছাৰ্ভিচ বুক আছে বা আপোনালোকৰ যিখিনি তেজাৰী কাম আছে দৰমহা আপোনাৰ গোটেইখিনি যোৰহাট ডিষ্ট্ৰিক্টলৈ চেঞ্জ হ'ব
কিন্তু আপোনালোকে যেতিয়া AFPF সোমাব যদি আপোনালোক AFPF সোমায় যদি আপোনালোকৰ ছেকেণ্ড বেটেলিয়নৰ মানুহ হয় ধৰি লওক আপুনি লখিমপুৰ আছে তেতিয়া আপুনি যোৰহাটলৈ যাম বুলি ভাবি আছে তেতিয়া আপোনালোকৰ যি ছাৰ্ভিচ বুক আছে ছাৰ্ভিচ বুকখন আপোনালোকৰ হেডকোৱাৰ্টাৰত একেটাতে থাকিব আপোনালোকৰ যি তেজাৰী কাম দৰমহা কাম আপোনালোকৰ গোটেইখিনি তাৰ পৰা হ'ব গতিকে আপোনালোকৰ ট্ৰেন্সফাৰৰ যিখিনি AFPF আছে AFPFখিনি ট্ৰেন্সফাৰৰ কামটো সহজে হয় কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যি ট্ৰেন্সফাৰ কামটো অলপ দীঘলীয়া হয় গতিকে ফৰেষ্ট গাৰ্ডৰ ট্ৰেন্সফাৰ ল'বলৈ অলপ দিগদাৰ হয় আৰু আপোনালোকৰ AFPFৰ যি ট্ৰেন্সফাৰটো অলপ সোনকালে হৈ যায় গতিকে আপোনালোকে যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেন্স ক'ত দিব এতিয়া আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিফাৰেন্স ক'ত দিব ফৰেষ্ট গাৰ্ডৰ দিব AFPFত দিব এতিয়া আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো ফৰেষ্ট গাৰ্ডত দিব কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ড যিটো চাকৰি আছে সেইটো আপোনালোকৰ 12 পাছ লেভেলৰ হয় আৰু আপোনালোকৰ যি AFPF সেইটো আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ লেভেলৰ হয় আৰু আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড আপুনি প্ৰমোশ্যন হ'লে সোনকালে আপুনি এটা ভাল পদলৈ গুচি যাব কিন্তু আপোনালোকৰ যেতিয়া বেটেলিয়নত সোমাব AFPF সময়ত তেতিয়া আপুনি প্ৰমোশ্যন হৈ অলপ ওপৰলৈ যাওঁতে সময় বেছি লাগিব গতিকে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো আপোনালোকে ফৰেষ্ট গাৰ্ড দিব পাৰে তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ড হ'লে আৰু এটা প্ৰব্লেম আছে সেইটো হৈছে আপোনালোকৰ যি আপুনি ধৰি লওক আপুনি এজন লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানুহ আপুনি আছেগে গোৱালপাৰা আপুনি গোৱালপাৰাত যেতিয়া থাকিব আপুনি চাকৰি কৰি থাকোঁতে ধৰি লওক আপুনি কিবা কেছত উইটনেছ দিলে তেতিয়া উইটনেছ হিচাপে আছে সাক্ষী আপুনি যদি সাক্ষী দিয়ে তেতিয়া আপোনাৰ কেছটো 4-5 বছৰলৈ চলি থাকিব ধৰি লওক আপুনি 2 বছৰৰ পিছত আপুনি নিজৰ ডিষ্ট্ৰিক্টলৈ গুচি আহিলে কিন্তু আপোনাৰ যেতিয়া কেছটো চলি থাকিব তেতিয়া আপুনি লখিমপুৰৰ পৰা গৈ আপুনি গোৱালপাৰাত উইটনেছ দিব লাগিব তেতিয়া আপোনালোকে সেইখিনি আপোনালোকৰ নিজৰ খৰচত আপোনালোকে উইটনেছ দিবলগীয়া হয় কিন্তু আপোনালোকৰ যিখিনি AFPF আছে AFPFৰ আপোনালোকৰ ক'তো উইটনেছ দিব নালাগে ধৰি লওক আপুনি তেওঁ লখিমপুৰত চাকৰি কৰি তেওঁ গোৱালপাৰা যদি গুচি যায় তেওঁ গুচি গ'ল আকৌ তেওঁ লখিমপুৰত নাহিলে হয় কিন্তু আপুনি যদি ফৰেষ্ট গাৰ্ডখিনি বা ফৰেষ্টাৰখিনি যদি তেওঁ তাত থাকোঁতে এখন কেছত উইটনেছ দি থৈ আহে তেতিয়া তেওঁ আকৌ পাছত বহুত দিনৰ পাছতলৈ যাবলগীয়া হয় গতিকে সেইটো এটা ফৰেষ্ট গাৰ্ডৰ অলপ বেয়া কাৰণ আপোনালোকে উইটনেছ দিবৰ কাৰণে বহুত দূৰ কেতিয়াবা যাবলগীয়া হয় গতিকে আপোনালোকে যদি হাথিয়াৰ ভাল পায় বা আপোনালোকে হাথিয়াৰ এটাৰ লগত থকাটো বিচাৰে তেতিয়া আপোনালোকে AFPF প্ৰিফাৰেন্স দিব লাগিব কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ডত কোনো ধৰণৰ হাথিয়াৰ নাথাকে AFPFত হাথিয়াৰ থাকে তাৰপিছত আপোনালোকে যদি অলপ লিখা মেলা অফিচিয়েলি কাম ভাল পায় তেতিয়া আপুনি ধুনীয়াকৈ ইউনিফৰ্ম পিন্ধি যদি অফিচত কাম কৰিব বিচাৰে তেতিয়া আপুনি ফৰেষ্ট গাৰ্ডত আহক আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ সময় এটা ষ্টাৰ লাগিব ষ্টাৰ লগাই আপুনি ধুনীয়াকৈ অফিচৰ কামখিনি কৰি থাকিব পাৰিব গতিকে সেইটো আপোনালোকৰ নিজৰ চইচ আৰু আপোনালোকৰ বহুতৰে এনেকুৱা হয় যে ফৰেষ্ট গাৰ্ড বা AFPF একো কথা নাই মাত্ৰ এটা চাকৰি লাগে গতিকে আপুনি প্ৰথম এটা চাকৰি ল'বলৈ চেষ্টা কৰক ভালদৰে আপুনি ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী নহ'লে মাৰ্চ মাহত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব আপোনালোকে এডভাৰটাইজমেণ্ট নহ'লে ৰৈ নাথাকিব এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক ল'ৰাসকলৰ 3200 মিটাৰ আৰু ছোৱালীসকলৰ 1600 মিটাৰ আপোনালোকে ৰানিং কৰিবলৈ সাজু হৈ থাকক আৰু এইখিনিতে কথা যে যিসকলৰ হাইটটো অলপ কম আছে সেইসকলৰ বাবে আৰু এটা ভাল খবৰ কাৰণ আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ হাইটটো অলপ কম লাগে অসম আৰক্ষীতকৈ বা AFPFত গতিকে আপোনাৰ যদি অলপ হাইটটো কম আছে তেতিয়াও চিন্তা কৰিবলগীয়া নাই আপুনি ধুনীয়াকৈ ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ দিব পাৰিব গতিকে আপোনালোকে সকলোৱে ভালদৰে ৰানিং কৰি থাকক লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু ভালদৰে পঢ়া শুনাটো কৰি থাকক লগতে আপোনালোকে পঢ়া শুনাটো এইকাৰণে কৰিব লাগিছে যে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব আপোনালোকে সময় নাপাব পাৰে আপোনালোকৰ 2023 চনত যেতিয়া নিযুক্তি হৈছিল তেতিয়া আপোনালোকৰ বহুত কম দিনৰ ভিতৰতে প্ৰায় 3 মাহমানৰ ভিতৰতে গোটেইখিনি কাম হৈ গৈছিল গতিকে আপোনালোকে সময় নাপায় আপোনালোকে ভালদৰে এতিয়াৰ পৰা ৰানিং লং জাম্প আৰু পঢ়াটো লগতে আগবঢ়াই ন ধন্যবাদ